নমস্কাৰ স্বাগতম জনাইছো আনটা ভিডিঅ'লৈ আৰু আজি আমি আগন্তুক যি হ'ব লগা আসাম পুলিচ কনষ্টেবলৰ এক্সাম সেই এক্সামত আহিব লগা মেথছৰ কেইটামান কুৱেশ্যনৰ বিষয়ে আমি ডিসকাস কৰিব লৈছো ঠিক আছে ফাৰ্স্ট কুৱেশ্যনটো আমি লৈছো ৰমেশে 10 কিলোমিটাৰ সন্মুখৰ ফালে খোজকাঢ়ি গৈ সোঁফালে 10 কিলোমিটাৰ গ'ল ঠিক আছে আমি এতিয়া ইয়াত ৰমেশক আঁকি ল'ম এটো ৰমেশ এতিয়া 10 কিলোমিটাৰ সন্মুখৰ ফালে এতিয়া এইখিনি চুলি তাৰ সিফালে চাই আছে সন্মুখৰ ফালে এনেকৈ গৈছে কিমান গৈছে 10 কিলোমিটাৰ গৈছে 10 কিলোমিটাৰ হয়নে তাৰ পাছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ গ'ল সৰি সন্মুখৰ ফালে খোজকাঢ়ি গৈ সোঁফালে 10 কিলোমিটাৰ গ'ল সোঁফালে তাৰ মানে এইটো সাইডে সোঁফালে 10 কিলোমিটাৰ গ'ল তাৰ মানে হি এনেকুৱা হৈ চাই আছিলে হয়নে সোঁফালে 10 কিলোমিটাৰ গ'ল কিমান গ'ল 10 কিলোমিটাৰ গ'ল তাৰ পাছত ক্ৰমান্বয়ে বাওঁফালে 5 কিলোমিটাৰ গ'ল এনেকৈ গৈ পেলাই হি আকৌ বাওঁফালে এইটো যদি তাৰ সোঁফাল হয় মানে এইটো যদি এতিয়া সন্মুখফালটো এইটো হয় তেতিয়া বাওঁফালটো এইফালে ঘূৰিব কিমান গ'ল 5 কিলোমিটাৰ গ'ল তাৰমানে সিফালে চাই পেলাই সিফালে মুখ কৰি পেলাই এইখিনি চুলিখিনি সিফালে মুখ কৰি পেলাই 5 কিলোমিটাৰ গ'ল তাৰ পিছত আকৌ ক্ৰমান্বয়ে বাওঁফালে 15 কিলোমিটাৰ গ'ল তাৰমানে এইফালে এইটো সন্মুখফাল হলে এফালে আকৌ বাওঁফাল হ'ব এফালে আকৌ কিমান গ'ল 15 কিলোমিটাৰ গ'ল মানে এনেকে হয়নে তাৰ পৰা 15 কিলোমিটাৰ বাদ গ'ল ক্ৰমান্বয়ে বাওঁফালে দেই আকৌ এইফাল যদি সন্মুখৰ ফাল হয় তাৰ বাওঁ হাতটো এইটো হ'ব তাৰমানে এইফালে আকৌ 15 কিলোমিটাৰ আহিলে হয়নে এতিয়া তেওঁ আৰম্ভণিৰ ঠাইৰ পৰা কিমান দূৰত্বত আছে আৰম্ভণি ঠাইখন হ'ল এইখন হয়নে আৰম্ভণি ঠাইখন হ'ল এইখন তাৰ মানে এই পইণ্টটো আৰু এই পইণ্টটোৰ মাজত ডিসটেন্সটো কিমান হ'ব এটা আমাক সুধিছে কিমান হ'ব এতিয়া যদি আমি চাওঁ এইকণে আমি ভাগ এটা কৰি দিওঁ আৰু এইকণ ডিসটেন্সৰ সৈতে সমান হয়নে কাৰণ এই দুডাল প্যাৰালাল লাইন এইকণ ডিসটেন্স সমান এটা এই ডিসটেন্সটো কিমান 15 আৰু এইকণ ভাগৰ পৰা আমি এইকণ ডিসটেন্স আৰু এইকণ ডিসটেন্স সমান পাম এইকণ হ'ল 10 তাৰ মানে এই গোটেইটো 15 আৰু এইটো হৈছে 10 গতিকে এইটো কিমান হ'ব 5 হ'ব 10 এ 5 এ 15 এইকণ 10 হ'ব হয়নে কাৰণ এইকণো 10 যেতিয়া এইকণ যেহেতু 10 এইকণ 10 হ'ব 10 এ 5 এ 15 তাৰ মানে এইকণ ডিসটেন্স মানে পাই গলো আমি 5 আৰু এইকণ ডিসটেন্স মানে কিমান হ'ব আমাৰ 5 হয়নে গতিকে আনসাৰটো হ'ব অপচন বি 5 কিলোমিটাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো দিছে ABC ত্ৰিভুজৰ BCCA আৰু AB বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F এতিয়া DEF ৰ ক্ষেত্ৰফল যদি 4 cm স্কয়াৰ হয় তেন্তে ABC ক্ষেত্ৰফল কিমান হ'ব ঠিক আছে এতিয়া আমি এই প্ৰশ্নটোৰ কাৰণে আমি এটা সমকোণী ত্ৰিভুজ ড্ৰ কৰি লম যাতে আমাৰ কৰিবলৈ সুবিধা হয় সমকোণী ত্ৰিভুজ মানে হৈছে যিবোৰ ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী ঠিক আছে তাৰ মানে ইয়াত এই কোণটো 90 ডিগ্ৰী এতিয়া যদি আমি এটো ABC বুলি নামকৰণ কৰি লওঁ আৰু আমাক দিছে যে BC বাহুৰ মধ্যবিন্দু হৈছে D এটো হৈছে D C এর মধ্যবিন্দু হৈছে E C এর মধ্যবিন্দু E আৰু AB এর মধ্যবিন্দু হৈছে F মানে AB যেটো মধ্যবিন্দু হৈছে হেতু হৈছে F এতিয়া আমি এই ত্ৰিভুজটো কানেক্ট কৰিম DEF টো হয়নে DF টো আমি কানেক্ট কৰিছো এতিয়া যদি আমি চাওঁ আমাক দিয়া আছে কিমান 4 cm স্কয়াৰ এই DEF টোৰ কালি হয়নে আৰু কালি আমি ফৰ্মুলাটো জানো যে হাফ পূৰণ ভূমি পূৰণ উন্নতি আমি এটুক লিখো কি বুলি কালি গতিকে আমি ভূমি আৰু উন্নতিটো
x বুলি x আৰু y বুলি লৈ লৈছো আৰু কালিটো আমাক দিয়া আছে 4 x পূৰণ y তাৰ মানে xy তাৰ মানে হাফ xy is equal to 4 গতিকে xy ভ্যালু কিমান হ'ব হাফটো ইফালে গুচি যাব এটো হৈ যাব 8 গতিকে আমি xy ভ্যালুটো 8 পালো xy ভ্যালুটো যদি 8 হয় 8 টো আমি কেনেকৈ পাওঁ 4 পূৰণ 2 হয়নে তাৰ মানে x মানে আসলে ভূমি ভূমি মানে আমি 4 ধৰিম আৰু উন্নতি মানে আমি 2 ধৰিম তাৰ মানে এই DEF কালিটোৰ সৰি এই DEF ত্ৰিভুজটোৰ ভূমিটো হৈছে 4 উন্নতিটো হৈছে 2 আমি এটো উন্নতি বুলি ধৰিছো এটো ভূমি বুলি ধৰিছো ঠিক আছে এতিয়া যদি আমি ত্ৰিভুজটোত চাওঁ তেতিয়া আমি দেখিম যে এই যিকোন ডিসটেন্স EF এই ডিসটেন্স কোন এই কোণৰ সৈতে একেই 2 এই যেটো ডিসটেন্স BE BF এটো DE সৈতে একেই তাৰ মানে 4 হয়নে আৰু এই D যেটো বিন্দু সেই বিন্দুটো BC ৰ মধ্যবিন্দু হলে যদি আধাৰ ডিসটেন্সটো 2 হয় তেন্তে ইকনৰ ডিসটেন্স কিমান হ'ব 2 হ'ব ইকনৰ ডিসটেন্স যদি 4 হয় ইকনৰ ডিসটেন্স কিমান হ'ব 4 হ'ব আৰু 4 মিলি পেলাই এখন টোটাল ডিসটেন্স হ'ব 8 আৰু 2 মিলি এখন টোটাল ডিসটেন্স হ'ব 4 তাৰ মানে এই সমকোণী ত্ৰিভুজটোত আমি ভূমিটো পাইছো 4 উন্নতিটো পাইছো 8 ঠিক আছে এতিয়া আমি কিমান পাইছো ভূমি পাইছো 4 উন্নতি পাইছো 8 এই ABC ত্ৰিভুজৰ দেই এটো ABC ত্ৰিভুজৰ গতিকে কালিটো কিমান হ'ব হাফ পূৰণ ভূমি তাৰ মানে 4 পূৰণ উন্নতি তাৰ মানে 8 এটা 8 4 গুণ 32 ওপৰত হ'ব 32 তলত হ'ব 2 আৰু 32ক 2 ৰে হৰণ কৰিলে আমি পাই যাম 16 তাৰ মানে যেটো অপচন সি এটো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট আগবাইছো নেক্সট দিয়া আছে যদি এটা বৃত্তৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান কম হ'ব ঠিক আছে এটা বৃত্তৰ পৰিধি উলিয়াবলৈ কাৰণে আমি এটা ফৰ্মুলা আছে আমাৰ এটো হৈ গল 2 পাই r যত r মানে হৈছে কি ৰেডিয়াস তাৰ মানে ব্যাসাৰ্ধ মানে এই বৃত্তটোত এটো হৈছে ৰেডিয়াস হয়নে এখন হৈছে ৰেডিয়াস আৰু পৰিধিটো আমি কেনেকৈ উলিয়াম 2 পাই r দি এতিয়া পৰিধিটো 50% কমাই দিয়া হয় ঠিক আছে তাৰ মানে 2 পাই r ৰ যদি আমি 50% লওঁ 2 পাই r যদি আমি 50% লওঁ 50% আমি কেনেকৈ লিখিম 50/100 এই 0 কাটি গল আৰু ওপৰত হৈ যাব 10 পাই r তলত হৈ যাব 10 তাৰ মানে 5 2 10 10 হৈ গল আৰু পাই r টো বহি গল আৰু তত হৈ গল 10 এই 10 টো কাটি গল থাকি গল পাই r মানে পাই r তাৰ মানে এতিয়া বৃত্তটোৰ পৰিধি কিমান হৈ গল বৃত্তৰ পৰিধি হৈ গল পাই r তাৰ মানে 50% হৈ গল 50% মানে কমাই দিয়া হল গতিকে 50% হৈ গল পাই r হৈ গল এতিয়া এই পাই r টো আমি 2 পাই r কৰিবলৈ যদি যাওঁ 2 পাই r কৰিবলৈ গলে আমি ইয়াত ইনটু কি কৰিব লাগিব হাফ কৰিব লাগিব হয়নে তাৰ মানে এটো এইদৰে হৈ যাব 2 পাই 2 তাৰ মানে ব্যাসাৰ্ধটো r/2 তাৰ মানে এই পাই r টো পাবৰ কাৰণে আমি সেই ব্যাসাৰ্ধটো পৰিধিৰ লগত কিমান পূৰণ কৰিলো আধা পূৰণ কৰিলো যাতে এই 2 টো আৰু এই 2 টো কেনসেল হৈ পেলাই পাই r পাই যাওঁ তাৰ মানে এতিয়া এটো এনেকৈ লিখিছো আমি 2 পাই * r/2 তাৰ মানে বৃত্তৰ ব্যাসাৰ্ধটো যদি r/2 হয় তেতিয়া পৰিধিটো 50% কমি যায় তাৰ মানে এতিয়া যদি আমি r/2 লৈ যদি আমি কালিটো উলিয়াও মানে কালিটো যদি উলিয়াও এটা আমাৰ কিমান হ'ব
আমি জানো যে বৃত্তৰ কালিৰ ফৰ্মুলাটো হ'ল পাই r স্কয়াৰ এটা এই r ৰ জায়গাত আমি কি লিখিম r/2 লিখিম কাৰণ ব্যাসাৰ্ধটো আমাৰ আধা হৈ আছে গতিকে পাই r/2 হোল স্কয়াৰ মানে পাই r স্কয়াৰ বাই 4 হয়নে এতিয়া বৃত্তৰ পৰিধিটো কিমান গুণ হৈ গ'ল বৃত্তৰ কালিটো কিমান গুণ হৈ গ'ল পাই r স্কয়াৰ লগত 1/4 ইনটু কৰিলে আমি পাই r স্কয়াৰ বাই 4 পাওঁ তাৰ মানে এইটো কিমান গুণ হৈ গ'ল 4 ভাগৰ এভাগ হৈ গ'ল হয়নে 4 ভাগৰ এভাগ হৈ গ'ল আৰু 100% টো যদি আমি 4 ভাগ কৰো এদৰে পাম 25% 25% এই চাৰিটা ভাগৰ এভাগ এটা ভাগত কিমানকে আছে 25% গতিকে এই কালিটোৰ যিহেতু 4 ভাগৰ এভাগ হৈছে তাৰ মানে এইটো কিমান হ'ব 25% তাৰ মানে 1 নম্বৰ যেটো आंसर হেটোৱে হ'ব ৰাইট আনসার ঠিক আছে নেক্সট কোৱেশ্চনটো আমাক দিছে যদি কোনো ধনৰ 10% সুতৰ হাৰত 2 বছৰৰ সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুতৰ পাৰ্থক্য 10 টকা হয় তেনেহলে মূলধন কিমান হ'ব এটা এই কোৱেশ্চনটোত আমি প্ৰথমতে সাধাৰণ সুত আৰু চক্ৰবৃদ্ধি সুত মানে কি জানিব লাগিব ঠিক আছে সাধাৰণ সুত মানে হ'ল এটা ইন্টাৰেষ্ট আৰু এটা মূলধন তাৰ মানে মূলধন যদি 100 টকা হয় প্ৰত্যেক বছৰে যদি আমাক 10% ইন্টাৰেষ্ট দিয়ে তেতিয়া সেই মূলধনৰ লগত 10% কে যোগ হৈ গৈ থাকে ঠিক আছে কিন্তু চক্ৰবৃদ্ধি সুতৰ ক্ষেত্ৰত অলপ কথাটো বেলেগ আমি যদি 100 টকা মূলধন ৰাখো এবছৰ যদি আমি 10% ইন্টাৰেষ্ট পাও ঠিক আছে 10% ইন্টাৰেষ্ট পালে এই ইন্টাৰেষ্ট পোৱাটোৰ সৈতে যোগ হৈ যিটো মূলধন হ'ব ঠিক আছে সেই মূলধনৰ লগত আকৌ পিছৰ বছৰত 10% এটা যোগ হয় ঠিক আছে আমি কথাটো এই কোৱেশ্চনৰ লগত বুজিবলৈ চেষ্টা কৰিম এতিয়া যদি কোনো ধনৰ যিকোনো ধন তাৰ মানে আমি ধনটো ধৰি লৈছো x মূলধনটো আমি x বুলি ধৰি লৈছো ঠিক আছে মূলধন x ৰ এটো হৈ গল প্ৰথম বছৰ এটো হৈ গল দ্বিতীয় বছৰ এটো মই সাধাৰণ সুতৰ কথা কৈ আছো দেই সিম্পল ইন্টাৰেষ্ট সাধাৰণ সুত এতিয়া x মূলধন ৰাখিলে যদি আমাক প্ৰথম বছৰত 10% ইন্টাৰেষ্ট দিয়ে এটা x ৰ 10% মানে x into 10/100 হয়নে তাৰ মানে এটো কাটি যাব থাকি যাব x/10 প্ৰথম বছৰত সুত দিব x/10 দ্বিতীয় বছৰটো দিব x/10 একে দিব হয়নে এটো হৈ গল সাধাৰণ সুতৰ কথা তাৰ মানে সাধাৰণ সুতৰ প্ৰথম বছৰত x/10 দ্বিতীয় বছৰত x/10 দুবছৰ মিলি পেলাই কিমান হ'ব x/10 plus x/10 তাৰ মানে twice x/10 তাৰ মানে সাধাৰণ সুতৰ ক্ষেত্ৰত সাধাৰণ সুত দুবছৰত হ'ব twice x/10 ঠিক আছে এতিয়া আহি গৈছো আমি চক্ৰবৃদ্ধি সুতলৈ চক্ৰবৃদ্ধি সুত আমি x এ ধৰিম x ধৰিলে প্ৰথম বছৰত ইন্টাৰেষ্ট দিব x/10 তাৰ মানে x ৰ 10% আমি অথনি উলিয়াইছিলো x/10 হ'ব হয়নে এতিয়া চক্ৰবৃদ্ধি সুতৰ ক্ষেত্ৰত এই x আৰু x/10 টো প্লাস হৈ পেলাই যেটো মূলধন হ'ব x plus x/10 এই দুটা বস্তু প্লাস হৈ পেলাই এটা মূলধন হয় মূলধনটো কিমান হ'ব 11x/10 এই মূলধনটোৰ 10% আমাক দ্বিতীয় বছৰত দিব এই মূলধনটোৰ 10% কিমান হ'ব ইনটু 10/100 তাৰ মানে 10 কাটি গল থাকি গল 11x/100 তাৰ মানে দ্বিতীয় বছৰত আমাক দিব 11x/100 হয়নে তাৰ মানে প্ৰথম বছৰত আমাক দিব x/10 দ্বিতীয় বছৰত দিব 11x/100 তাৰ মানে টোটাল সুত কিমান দিব x/10 plus 11x/100 এটা 10 আৰু 100 ৰ এলসিএম লসাগু 100 এই 10 ৰ লগত 10 পূৰণ কৰিলে 100 পাম গতিকে এই x ৰ লগত 10 টো পূৰণ হ'ব 10x plus 11x হয়নে 11x plus 10x তাৰ মানে 21x by 100 তাৰ মানে সাধাৰণ সুত
সাধাৰণ সুদ 2 বছৰত আমি পালো 2x/10 আৰু চক্ৰবৃদ্ধি সুদ আমি 2 বছৰত পালো 21x/100 ঠিক আছে এই দুটা সুদৰ পাৰ্থক্যটো আমাক 10 বুলি কৈছে তাৰ মানে এটা পৰা এটা মাইনাস কৰিলে আমি 10 পাম এতিয়া 21x/100 minus 2x/10 is equal to 10 এতিয়া 100 ৰ 10 ৰ লসাগু 100 ওপৰত 21 টো 21 এক ধৰণে থাকিব আৰু এই 10 ৰ লগত 10 পূৰণ কৰিলে 100 পায় সেইকাৰণে 2x ৰ লগত 10 পূৰণ হ'ব তাৰ মানে 20x is equal to 10 21x minus 20x তাৰ মানে x/100 is equal to 10 তাৰ মানে x is equal to হৈ যাব 1000 হয়নে আৰু x টো আমি কি বুলি ধৰিছিলো মূলধন বুলি ধৰিছিলো আৰু মূলধনটো কিমান 1000 টকা মানে ইয়াৰ আনসাৰটো হ'ব 1000 টকা ঠিক আছে আমাক নেক্সট কোৱেশ্চনটো দিছে এখন ৰেল পুৱা 5 বজাত যোৰহাটৰ পৰা আহি 11 বজাত গুৱাহাটী পালেহি আনহাতে আন এখন ৰেল পুৱা 5:30 বজাত গুৱাহাটীৰ পৰা গৈ দিনৰ 11:30 বজাত যোৰহাট পালেগৈ এতিয়া কিমান সময়ত দুইখন ৰেলে এখনে আনখনক ক্ৰছ কৰিলে আমি ফাৰ্স্ট কি কৰিম তো গুৱাহাটী বুলি পইণ্ট ধৰি লৈছো 5টা বজাত ওলাইছে 6টা বজা 7টা বজা 8টা বজা 9টা বজা 10টা বজা 11টা বজা এইখিনি যোৰহাট পাই গৈছে 6 7 8 9 10 এতিয়া যোৰহাটৰ পৰা 5:30 বজাত ওলাইছে 6:30 বজাত এইখিনি পাইছে 7:30 বজাত এইখিনি পাইছে 8:30 বজাত এইখিনি পাইছে 9:30 বজাত এইখিনি পাইছে 10:30 বজাত এইখিনি পাইছে আৰু 11:30 বজাত এইখিনি পাই গৈছে এতিয়া আমি ধৰিছো গুৱাহাটীৰ পৰা 5টা বজাত ট্ৰেইনখন ওলাল 5টা বজাত ট্ৰেইনখন ওলাই পেলাই আধা ঘন্টা যোৱাৰ পিছত এইকণতে কিমান বাজিল 5:30 বাজিল এতিয়া 5:30 বজাত এইখিনি বা যেতিয়া আৰম্ভ হ'ব তে এইখিনি বা আৰম্ভ হ'ব ঠিক আছে গতিকে আমি এই দুখনৰ পৰা একেলগে আৰম্ভ কৰিব লাগিব এতিয়া আমি ধৰো এই পইণ্টৰ পৰা 1 ঘন্টা যদি যায় 6:30 বাজিব ইয়াত হয়নে আৰু ইয়াৰ পৰা ইয়ালৈ আহিলো 6:30 বাজিব এইকনৰ পৰা এইকনলৈ যদি যায় ইয়াত বাজিব 7:30 এইকনৰ পৰা এইকনলৈ গ'লে বাজিব 7:30 আৰু যদি 1 ঘন্টা আমি ইয়ালৈ লৈ যাম তেতিয়া এইখন ট্ৰেইন পাবহি এইখিনি ইয়াত বাজিব 8:30 আৰু এইখিনিতেও বাজিব কিমান 8:30 তাৰ মানে ট্ৰেইন দুখনে কটাকটি কৰিলে ক্ৰছ কৰিলে হয়নে এতিয়া আমি যদি ক্ৰছ কৰা পইণ্টটো উলিয়াও তেতিয়া এই ডিসটেন্সখনৰ এই মাজৰ যিটো পইণ্ট হ'ব সেই মাজৰ পইণ্টটোৱে হ'ব হয়নে এতিয়া আমি চাম আমি 1 ঘন্টা নবহাও 7টা পাই আমি 1 ঘন্টা বহাই দিছিলো আমি 1 ঘন্টা নবহাও 7:30 মই প্ৰথমতে আধা ঘন্টা বহাম এইখিনি লাগে তাৰ মানে ইয়াত বাজিব 8টা মানে আৰু 7:30 মানে আধা ঘন্টা বহাম এইখিনি লাগে ইয়াত বাজিব 8টা মানে এতিয়া ইয়াত 8টা পাইছে ইয়াত 8টা পাইছে এই ডিসটেন্সখন যদি আমি চাও এই ডিসটেন্সখনৰ এইকণ বাজিব লাগিব তাৰ মানে 8টা 8টা ইয়াৰ পৰা যদি আমি 15 মিনিট বহাই দিওঁ এইখিনি পাব 8টা 15 আৰু এইখিনি পাব কিমানত 8টা 15 তাৰ মানে 8টা 15 এই ট্ৰেইন দুখনে এই পইণ্টটোত কটাকটি কৰিব হয়নে তাৰ মানে কিমান সময় কটাকটি কৰিব 8টা 15 অপচন বি ইজ দা ৰাইট আনসাৰ